নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 জুলাই। অসমলৈ আহি ৰাহুল গান্ধীয়ে বৈঠকত ক'লে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াই দিম, ইয়াৰ লিখি ৰাখক বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী তাৰ পিছতে উভতি ধৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অসমৰ আতিথ্য উপভোগ কৰক, আপুনি নিজে জামিনত আছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে 1250 টকা। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2ৰ পৰা 4,000কৈ টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিকৈ কেইবাটাও ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব কেইবাটাও নতুন সুবিধা। আপুনি চৰকাৰী ঘৰ লাভ কৰিব, লগতে লাভ কৰিব LPG গেছ কানেকশ্যন, আৰু আপুনি বহুতো সুবিধা লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। আৰু যদি নতুনকৈ বঢ়াবলৈ দিছে অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কৰিলে ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠাম, ইয়াৰ লিখি ৰাখক বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতে প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ আতিথ্য উপভোগ কৰক ৰাহুল গান্ধীয়ে। অসমৰ আতিথ্য উপভোগ কৰক ৰাহুল গান্ধী বুলি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগেইন মন্তব্য কৰিছে। এই কথাকে কম বুলি যদি তেওঁ অসমলৈ আহিছে তেন্তে এয়া দুৰ্ভাগ্য। ৰাহুল গান্ধীয়ে পাহৰি গ'লে যে তেওঁ নিজে জামিনত আছে। ৰাহুল গান্ধীলৈ শুভকামনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পোষ্ট কৰিছে। অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কৰিলে ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰত্যুত্তৰ প্ৰদান কৰিছে, লগতে ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰলৈ আমছে বান্ধি দিলে 10টাকৈ চৰ্ত। হয় বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰলৈ 10টাকৈ নিয়ম বান্ধি দিলে, অন্যথা বন্ধ কৰি দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। সংখ্যালঘুক নিৰ্মমভাৱে অত্যাচাৰ চলাই আছে। অমানৱীয় অসাংবিধানিক উচ্ছেদ বন্ধ কৰিব লাগে। গোৱালপাৰা উচ্ছেদস্থলীত নাছিল বনাঞ্চলৰ ভূমি। সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল। মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহাইছে, তাত কিয় নচলে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ বুলি এতিয়া এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰা হৈছে। ৰাজ্যত গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে চৰকাৰে। আমাক আমাৰ অধিকাৰ লাগিবই, আমাক আমাৰ ভূমি লাগিবই। সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে চলোৱা অত্যাচাৰ উত্থাপন কৰিব আমছুৱে। কেৱল এয়াই নহয়, অন্যায়ভাৱে সংখ্যালঘুক পুছবেক কৰা হৈছে। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে 71ৰ পিছত অহা সকলো হিন্দুক পঠিয়াই দেখুৱাওক, আমি মনে মনে বহি নাথাকোঁ। শীঘ্ৰে অন্যায়ৰ বিৰুদ্ধে দ্বাৰস্থ হ'ব আমছুৱে। হয় বন্ধু বান্ধৱীসকল, শীঘ্ৰে অন্যায়ৰ বাবে দ্বাৰস্থ হ'ব উচ্চতম ন্যায়ালয়ত আমছুৱে। আৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে আমছুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আমছুৱে যিকেইটা হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈ জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে যুঁজ দিব কংগ্ৰেছে। কেৱল এয়াই নহয়, ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈ ডাঙৰ মন্তব্য কৰিছে। সংখ্যালঘুৰ আৱেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব কংগ্ৰেছে। অসমৰ জনতাক ৰাহুল গান্ধীয়ে ক'ব ভয় খাব নালাগে, প্ৰতিজন খিলঞ্জীয়াই পাব লাগিব মাটিৰ অধিকাৰ। সাধাৰণ জনতাৰ পৰা মাটি কাঢ়ি নি মন্ত্ৰী বিধায়কে কৰিছে সম্পত্তি। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে এইবাৰ যুঁজ এখন হ'ব বুলি মন্তব্য কৰিছে। ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে যুঁজ দিব কংগ্ৰেছে। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ বাবে কটা যাব ভোটাৰ তালিকাৰ নাম। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ উচ্ছেদ হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপোনাৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এইবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তে সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে। তেওঁলোকৰ নাম ভোটাৰৰ সেই তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছে। লগতে অঞ্চলবিলাকৰ ভোটাৰ তালিকাত নাম আছে আৰু সেইসকলৰ নাম কৰ্তন কৰা হ'ব। কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসীমা অত্যাশিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ লক্ষ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটোৱে চৰকাৰৰ দায়িত্ব।
অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোক ভাৰতীয় হ'ব লাগিব, কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা প্ৰদান কৰিলে আপুনি নাপাব। জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমোৱাৰ সম্ভাৱনা আছে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ডেট ঘোষণা কৰা হোৱা নাই। এই মাহতো আপোনাৰ একাউণ্টত টকাটো সোমাব না নাই ইয়া এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কনফাৰ্ম কৰা নাই। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক KYC তালিকাত নাম আছে না নাই চাবলৈ চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা on 80015526 আৰু 01123381092 নম্বৰ। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি অৰুণোদয়ৰ ধন পালেনে আপোনাৰ একাউণ্টত? নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আজি অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। যদি আজিলৈকে ধন পোৱাই নাই তেন্তে শীঘ্ৰে কৰক এই কাম। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকাকৈ। 14 তাৰিখে 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হৈছে। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই আপোনাৰ বাবে এটা ভাল খবৰ। কোনকেইটা আঁচনিৰ টকা প্ৰদান কৰা হৈছে আপোনাৰ বেংক একাউণ্টত? বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনিৰ ধন হিতাধিকাৰীয়ে লাভ কৰিলে একাউণ্টত। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223705। যদি অৰুণোদয়ৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ আছে তেনে ক্ষেত্ৰত কলটো লাগিব, অন্যথা কল কিন্তু নালাগে। যদি আপোনাৰ তালিকাত নাম আছে আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত বেংক একাউণ্টৰ লগত আপুনি DBT লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। নতুন অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা কৰি দিয়া হৈছে এই ধনৰাশি। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে, তাৰ বাবে আপোনাৰ একাউণ্টত আপুনি 1250 টকাকৈ পোৱা নাই। অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে না নাই। যদি আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত কিহৰ বাবে টকাটো সোমোৱা নাই অতি শীঘ্ৰে বেংকত যাওক। আৰু যদি আপোনাৰ তালিকাত নাম নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। আবেদন কৰাৰ সময়ত আপোনাৰ লাগিব ৰেচন কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ড, লগতে ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড হ'লে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু জুলাই মাহতে চৰকাৰে প্ৰপত্ৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি কোনোবা ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সেইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।